চিৰাঙৰ বিজনীত প্ৰাক্তন উগ্ৰপন্থী সংগঠন NDFBৰ ফাউণ্ডাৰ চিফ ৰঞ্জন দৈমাৰী আজি চিৰাং জিলাৰ বিজনী মহকুমাৰ অন্তৰ্গত বল্লামগুৰিস্থিত গাৰাৱাথা ফাৰ্ম পৰিদৰ্শনৰ বাবে আহি উপস্থিত হয় প্ৰাক্তন উগ্ৰপন্থী সংগঠনটোৰ ফাউণ্ডাৰ চিফ ৰঞ্জন দৈমাৰী। উল্লেখ্য যে প্ৰাক্তন উগ্ৰপন্থী সংগঠনটোৰ নেতাজনে কাৰাগাৰৰ পৰা 20 দিনীয়া বাৰ্ষিক ছুটী লৈ আহিছে। প্ৰাক্তন NDFB সংগঠনটোৰ ইউনাইটেড ফৰামৰ স্পোক পাৰ্চন হাৰিমু দৈমাৰীয়ে সংবাদ মাধ্যমৰ আগত জানিবলৈ দিছে চলিত মাহৰ যোৱা 9 তাৰিখৰ পৰা 28 তাৰিখলৈকে সংগঠনটোৰ ফাউণ্ডাৰ চিফ ৰঞ্জন দৈমাৰী কাৰাগাৰৰ পৰা বাৰ্ষিক ছুটী দিয়া হৈছে। সেইবাবে আজি বিজনীৰ বল্লামগুৰিস্থিত তেওঁলোকে নিৰ্মাণ কৰা গৰাৱাথা ফাৰ্মখন পৰিদৰ্শন কৰাৰ লগতে প্ৰাক্তন উগ্ৰপন্থী সংগঠনটোৰ প্ৰাক্তন সদস্যসকলৰ লগত মত বিনিময় কৰাৰ বাবে আহি উপস্থিত হয়। সেইটো ফাৰ্মখন বল্লামগুৰি ইটো গৰাৱাথা ফাৰ্মখন যেতিয়া নেকি আমাৰ NDFB সংগঠন আছিলে এই সময়তে আমি সেইটো ফাৰ্মটো বনাইছিলে। তো সেইকাৰণে বহুত দিনৰ পিছত আজি আমি চাবলৈ আহিছোঁ। তো ইয়াতে আমাৰ ল'ৰাবিলাকো থাকে বা আমাৰ যেহেতু সংগঠন থকা সময়ত যিজনে আমাৰ স্পোক পাৰ্চন আছিলে কাউন্সিলৰ মেম্বাৰ তেখেতো ইয়াতে থাকে। তো সেইকাৰণে আমি খবৰ ল'বলৈ আহিছোঁ ইটো ফাৰ্মত এতিয়া কি কৰি আছে কেনেকুৱা আছে আমি জাষ্ট খবৰ ল'বলৈ আহিছোঁ। মানে আমাৰ যেহেতু আমাৰ সংগঠন থকা সময়ত একেলগে কাম কাজ কৰি আহিছিল বহুতখিনি আমাৰ প্ৰাক্তন NDFB সকল আছে তেওঁলোকৰ লগত আমি আলোচনা ঠিক তেনেকুৱা বহুত দিনৰ পিছত আমি আজি লগ পাইছোঁ অকণমান মুখ চাম একেলগে আমি ভাত এসাঁজ খাম ঠিক তেনেকুৱা চিন্তাধাৰা লৈ আমি আহিছোঁ। তো আৰু ইফালে আমাৰ ফাউণ্ডাৰ চেয়াৰমেন ৰঞ্জন দৈমাৰী ছাৰ আমাৰ লগত একেলগে আহিছে। চ' তেখেতে জেলৰ পৰা 20 দিনৰ কাৰণে এনুৱেল লিভ লৈ এতিয়া ঘৰত আছে। যোৱা 9 তাৰিখৰ পৰা আহি থকা 28 তাৰিখলৈকে ছাৰে আমাৰ লগতে থাকিব। তো একেলগে আমি এতিয়া আজি এই বল্লামগুৰি গৰাৱাথা ফাৰ্মত আমি আহিছোঁ।